আৰু 125 আৰু হিৰো 440 মেভৰিক এখন যথেষ্ট ষ্ট্ৰং বাইক, কাৰণ 440 ভাল পাৱাৰ থকা বাইক। আৰু ইয়াত তাজত আজি কৰিছোঁ বিমানটাত আমি মতাৰ কাৰণে ধন্যবাদ জনাইছোঁ। থেংক ইউ টু হিৰো গ্ৰুপ। আৰু হিৰোৰ বাইক সদায় ভালেই, তেওঁলোকৰ ইমান বছৰে দেখি আহিছোঁ, চবেই ভাল পায় হিৰোৰ বাইকবিলাক। ইভেন চাইকেলছ ভাল পায়, হিৰো চাইকেলছ। চ' মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল, সকলোৱে চলাওক নতুন বাইক, চলাই ভাল পাব। ৰাস্তা ঘাটো ভাল হৈছে, আমাৰ ফ্লাইঅভাৰ হৈছে বহুত ইয়াত, চ' মানুহে চলাই ভাল পাব। খালি ছেফলি চলাব লাগে, সেইটো আৰু হেৰি কৰিছোঁ, আহ্বান কৰিছোঁ। কাৰণ বাইকটো অকণমান ৰিস্কি হয় কিছুমানৰ কাৰণে। চ' এনিৱে চলাই ভাল পাব সকলোৱে, বহি ভাল লাগিলে আৰু চাউণ্ডটো ভাল লাগিছিল মেভৰিকখনৰ। ষ্টাইলটো ভাল, ধুনীয়া, সেইটো একদম মডাৰ্ণ এজ ষ্টাইল আৰু নিউ এজ। চ' যথেষ্ট ভাল বাইক বনাইছে, ভাল কথা। কাৰ বিষয়ে মই একো কোৱা নাই এতিয়ালৈকে, সেইদিনা ষ্টেজত ক'লোঁ অলপ। আৰু মোৰ কালি মানে এটা পষ্ট পাব, তাত গম পাব কি মই কি ক'ম। কিন্তু মোৰ মতে এইটো কাৰ্যকৰী নহ'ব, লাভ নাই লগাই পেলাই। এইটো এটা অদৰকাৰী কাম এটা কৰিছে মোৰ মতে। ইলেকশ্যনৰ কাৰণে কৰিছে, এনেই হুলস্থুলতা ক্ৰিয়েট কৰিছে মানুহৰ মাজত। আকৌ আগৰবাৰ দেখিছে কেনেকুৱা আন্দোলন হৈছিলে, এইবাৰো সকলোৱে কাৰ্যসূচী লৈছে বেলেগ বেলেগ। আমাৰ প্ৰটেষ্টটো তেতিয়াও আছিলে, এতিয়াও আছে, আমাৰ থাকিব প্ৰটেষ্ট। মই সদায় একে কথা কওঁ, দুবাৰ নকওঁ। আমাৰ এতিয়া প্ৰতিবাদ কৰা আজিকালি বেলেগ বেলেগ মানে পদ্ধতি আছে, আমি সেইমতে যাম। ছ'চিয়েল মিডিয়া আছে, নিজৰ কমেণ্টছ আছে, চ' আমি সেইদৰে প্ৰতিবাদ কৰি যাম। ৰাজপথৰটো এতিয়া অকণমান ৰিস্কি হৈ আছে, কাৰণ যোৱাবাৰ আমি পাঁচটা হেৰুৱাইছোঁ, সেইটোত ইমান গুৰুত্ব দিয়া নাই এইবাৰ। আমি ব্যক্তিগতভাৱে সকলোৱে আমি প্ৰটেষ্ট কৰিম। মই সেইদিনা ষ্টেজতে মাত দিছোঁ, চবকে গালি পাৰিছোঁ। মই মাত নিদিলে কোনে মাত দিব, অকল ময়ে মাত দিম ইয়াত বেছিকৈ।